হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে আৰু মোৰ কথাটো ক'বই নালাগে, যিহেতু ফুৰিবলৈ আহিছোঁ মোৰ খবৰ আৰু অলপ বেছিয়ে ভাল। এতিয়া সময় হৈছে 2:15 আৰু আমি গৈ আছোঁ আইজলতে থকা চলমন টেম্পল চাবলৈ। গতিকে আপোনালোকেও চাই থাকক মোৰ লগত কিনো আছে চলমন টেম্পলত, আমি কি দেখিবলৈ পাওঁ। এয়া আমি আহি পালোঁ চলমন টেম্পল আৰু ভিতৰলৈ সোমাই আহিলোঁ। আহিয়ে তাৰ মানে পৰিৱেশটো দেখি সঁচাকৈ খুব ভাল লাগিল। চাৰিওফালে খুব সুন্দৰকৈ গছবোৰ আৰু ফুলবোৰ সজাই পৰাই ৰখা হৈছে। তাৰপিছত আমি একেবাৰে হাঁহৰ জাকৰ মাৰ্চ পাছ কৰাৰ নিচিনা গোটেইকেইগৰাকী এণ্ট্ৰি মাৰিলোঁ টেম্পলৰ দিশে। যদিও ইয়াৰ নাম চলমন টেম্পল, একচুৱেলি এইটো এটা চাৰ্চে আৰু ইয়াত ভিতৰলৈ সোমাব নিদিয়ে। যি চাই আপুনি বাহিৰতে চাই আহিব লাগিব। তাৰ মাজতে এয়া আপোনালোকে দেখিবলৈ পাইছে এটা পাৰফেক্ট শ্বট ল'বৰ কাৰণে আমি প্ৰেক্টিচ কৰি থকাৰ এক বিৰল দৃশ্য। চলমন টেম্পলৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে লাল চাবুংকা পাৰ্ক। আৰু আমি যেতিয়ালৈকে সেইখিনি পাওঁ মানে সন্ধিয়াই হ'ব হৈছিলে, ছানছেটৰ সময়। ছানছেট আৰু মাউণ্টেইনৰ মানে এক অপূৰ্ব সমাহাৰ আৰু দেখিয়ে কিবা ভাল লাগি গৈছিল, মানে একদম মেজিকেল ফিলিংছ। আমি বহিলোঁ, অকণমান সৌন্দৰ্য উপভোগ কৰিলোঁ, তাৰপিছত অকণমান কথা পাতিলোঁ। পিছে এইখিনি ফটো আৰু ভিডিঅ'ৰ বাবেহে দেই, বেলেগ একো নহয়। ওচৰতে এখন হেঙিং ব্ৰিজ আছিল, সেইখনতো অকণমান উঠি চালোঁ, কিন্তু বেছি দূৰলৈ যাব নোৱাৰিলোঁ। আৰু আগলৈ আৰু এখন ইয়াতকৈ দীঘল ব্ৰিজ থকা বুলি ক'লে, কিন্তু যিহেতু মানে আন্ধাৰ হৈ আহিব ধৰিছিলে আমি নগ'লোঁ। তাতে আমি এহাল হ'বলগীয়া দৰা কইনা লগ পালোঁ, যিয়ে ফটোশ্বুটৰ বাবে আহিছিলে আৰু আমিও তেওঁলোকৰ লগত কেইটামান ফটো উঠিলোঁ। ইয়াৰ পিছত আমি আজি দিনটোৰ শেষৰটো ডেষ্টিনেশ্যন গ্লাছ স্কাই ৱাকৰ ফালে আগবাঢ়িলোঁ, যিটো আমাৰ ট্ৰিপৰ মানে মেইন এট্ৰাকশ্যন আছিলে। এতিয়া খ্ৰীষ্টমাছৰ সময় আৰু সেইবাবে গোটেই আইজল চিটিখন মানে লাইটেৰে খুব সুন্দৰকৈ সজাই তোলা হৈছে। এনেদৰে আমি এইবোৰ চাই চাই খুব লাহে লাহে আগবাঢ়িব লগা হৈছে, কাৰণ যথেষ্ট ট্ৰেফিক জাম। আৰু ট্ৰেফিক জামটো মানে আইজলৰ এটা প্ৰধান সমস্যা, কাৰণ ইয়াৰ ৰাস্তাবোৰ বহুত সৰু আৰু মানুহৰ ভিৰটো এতিয়া বেছি। ফাইনেলি আমি আহি পালোঁ। প্ৰথম ইয়াত সোমাওঁতেই মানে এৰিয়াটোত সোমোৱাৰ লগে লগে আপুনি 20 টকাকৈ পাৰ পাৰ্চন দিব লাগিব। তাৰপিছত লাহে লাহে আমি ওপৰলৈ উঠিলোঁ আৰু ওপৰৰ পৰা মানে সেইবোৰ দেখিছেনে, লাইটেৰে সজাই থোৱা মানে গোটেই চিটিটো, ইমান ভাল লাগিছে দেখি। তাত সোমাই প্ৰথমতে ভাবিলোঁ আমি আমাৰ পেট আৰু মুড দুয়োটাই ৰিফ্ৰেছ কৰা যাওক। সেয়ে আমি প্ৰথম কেফেখনলৈকে গ'লোঁ আৰু তাত বহি কি আছে চালোঁ। আমাৰ পচন্দৰ বহুত বেছি মানে অপশ্যন নথকা বাবে আমি কফি আৰু ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ কৰিলোঁ আৰু সেইখিনি আহি নোপোৱালৈকে আমি চেলফি উঠিলোঁ আৰু এনেকৈ টাইম পাছ কৰিলোঁ। কফি আৰু স্নেক্স আহি পালে আৰু সেয়া খোৱাৰ পিছত আমি দীঘলীয়া লাইনত শাৰী হ'লোঁগৈ স্কাই ৱাকৰ টিকট ল'বলৈ বুলি। ইয়াত পাৰ পাৰ্চন টিকটৰ মূল্য 100 টকা আৰু 10 মিনিটৰ বাবে আপোনাক সময় দিয়া হয়। আৰু আমি সোমাই গ'লোঁ, কিন্তু যিটো মানে থ্ৰিলৰ আশা কৰি বা ভাল ফটো ভিডিঅ'ৰ আশা কৰি গ'লোঁ, সেয়া মানে দেখি একেবাৰে পানী হৈ গ'ল। এই ভিৰৰ মাজত না আপুনি এডভেঞ্চাৰৰ কিবা ফিল কৰিব পাৰিব, না এখন ভালকৈ ফটো উঠিব পাৰিব, ভিডিঅ' কৰিব পাৰিব। তাৰপিছত কোনোমতে ভিৰ ভাৰ ঠেলি লৈ অকণমান জেগা উলিয়াই দুটামান ফটো উঠিলোঁ, অকণমান ভিডিঅ' কৰিলে। চাওক মোৰ ভৰিৰ তলৰ দৃশ্য। কিন্তু এয়া দেখি অকণমানো ভয় লগা নাছিলে, ভয় লাগিছিল মাত্ৰ মানুহৰ ভিৰত সেই গ্লাছখন কপা দেখিহে। ভাবিলোঁ ইয়াত বেছি সময় থকাটো উচিত নহ'ব, সেয়েহে তাৰ পৰা প্ৰত্যাগমন কৰিলোঁ। তললৈ নামি আহি দেখিলোঁ আগতকৈও ভয়ংকৰ দীঘলীয়া লাইন। একচুৱেলি এতিয়া খ্ৰীষ্টমাছৰ সময় আৰু সন্ধিয়া ইয়াৰে লোকেল মানুহৰ ভিৰটো বেছি। এতিয়া কৰ্তৃপক্ষই জনোৱা মতে দিনত আহিলে আমি মানে অলপ খালী পাওঁ। গতিকে আপোনালোকেও কোনোবাই যদি আহিম বুলি ভাবিছে, দিনতে আহি ইয়াতে ফটো ভিডিঅ' কৰিব। তাৰপিছত আৰম্ভ হ'ল আমাৰ উভতনি যাত্ৰা আমাৰ লজলৈ বুলি। আৰু আহি থাকোঁতে গাড়ীৰ খিৰিকীৰে দেখিলোঁ এক অপূৰ্ব সুন্দৰ দৃশ্য, লাইটেৰে জিলিকি থকা আইজল চিটি। এনেকুৱা লাগিছে যেন মাউণ্টেইনছত ডায়মণ্ডহে লগাই থৈছে, নহয়নে বাৰু? চ' আজিলৈ ইমানেই। চি ইউ টুমৰো। বাই বাই, গুড নাইট।